নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়োৱা হৈছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতে আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব প্ৰথমবাৰ এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ ভয়ংকৰ বিগ ব্ৰেকিং নিউজ এটা মুকলি হৈছে কিয়নো কৈছে এটা ছাগলী পোৱালি খেলি মেলি লগালে হিমন্ত বিশ্ব শৰ্মাৰ হেলিকপ্টাৰ অৱতৰণ সৰুপথাৰত ছাগলী ধৰাবলৈ দৌৰাদৌৰি কিয়নো কৈছে নুমলীগড়ৰ সৰুপথাৰ সমষ্টিৰ হিমন্ত বিশ্ব শৰ্মাৰ হেলিকপ্টাৰ অৱতৰণৰ সময়ত অথন্ত লাগিল এটা ছাগলীয়ে খেদি খেদি নিৰাপত্তাৰক্ষীয়ে ধৰিব লগা হয় ছাগলী পোৱালিটো কিয়নো কৈছে যে নুমলীগড়ৰ পুৰা আৰু বাংলা নেডাৰ আহ্বায়ক মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হেলিকপ্টাৰৰ যোগে সৰুপথাৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিশ্বজিৎ ফুকনৰ হৈ প্ৰচাৰ চলোৱা মন্ত্ৰীগৰাকীয়ে কিন্তু হেলিকপ্টাৰ অৱতৰণৰ সময়তে অথন্ত লগালে এটা ছাগলী পোৱালিয়ে হঠাতে এটা ছাগলী পোৱালি হেলিকপ্টাৰ অৱতৰণৰ সময়তে সোমাই হেলিপেডলৈ আৰু উপায়ন্তৰ হৈ নিৰাপত্তাৰক্ষীয়ে খেদি খেদি ধৰিব লগা হয় ছাগলীটো কিয়নো ইয়াত কৈছে যে সৰুপথাৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিশ্বজিৎ ফুকনক লৈ বিশাল নিৰ্বাচনী জমাখনত অংশগ্ৰহণ কৰা মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইফালে মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত অসমৰ 5টা উন্নত সমষ্টিৰ এটা সমষ্টিলৈ উন্নত কৰা প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰীগৰাকীয়ে সৰুপথাৰ সমষ্টিৰ 2খন কলেজ 2খন উন্নত চিকিৎসালয় স্থাপন কৰাৰ ঘোষণা কৰাৰ লগতে বিজেপি চৰকাৰ শাসনলৈ আহিলে 2022 চন 1 লাখ যুৱক যুৱতী চাকৰি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে আৰু এটা বছৰতে ভিতৰত সৰুপথাৰ সমষ্টিৰ সকলো জৰাকীৰ্ণ বাটপথ নিৰ্মাণ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰীগৰাকীয়ে পাছত আৰু এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে যিটো খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী তাৰ লগতে কৈছে যদি এই 7টা বেংকত আপোনাৰ একাউণ্ট আছে তেন্তে ভালদৰে চাওক এই খবৰ অন্যথা এক এপ্ৰিলৰ পৰা পৰিব পাৰে আপুনি ভয়ংকৰ বিপদ লগতে কৈছে এক এপ্ৰিলৰ পৰা কেইবাটাও বেংকৰ পুৰণি চেকবুক আৰু IFSC কোডে কাম নকৰা হৈ পৰিব কিয়নো কৈছে বেংকৰ একত্ৰীকৰণৰ লগে লগে বহু বেংকৰ চেকবুক পাছবুক আৰু IFSC কোডত আহি পৰিব বৃহৎ পৰিৱৰ্তন আৰু এক এপ্ৰিলৰ পৰা ইয়াৰ প্ৰভাৱ পৰিব দেশৰ 7টা বেংকৰ একাউণ্টৰ থকা গ্ৰাহকসকলৰ ওপৰত সেয়ে আপুনি জানি লওক যে চলিত বৰ্ষৰ 1 এপ্ৰিলৰ পৰা কেইবাটাও বেংকৰ পুৰণি চেকবুক আৰু IFSC কোডে কাম নকৰিব যাৰ বাবে আপুনি অতি শীঘ্ৰে নতুন কোড বিচাৰি আজি যোগাযোগ কৰক বেংকৰ সৈতে আৰু যাতে অনলাইন লেনদেন কৰাত আপুনি কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় কিয়নো ইয়াত কৈছে যে এই ক্ষেত্ৰত দেনা বেংক বিজয় বেংক কৰ্পৰেশ্যন বেংক অন্ধ্ৰ বেংক অৰিয়েণ্টেল বেংক অফ কমাৰ্চ আৰু ইউনাইটেড বেংক আৰু এলাহাবাদ বেংকৰ আৰু গ্ৰাহকসকলৰ ওপৰত প্ৰভাৱ পৰিব গতিকে এই 7টা বেংকৰ যিকোনো বেংকত যদি আপোনাৰ একাউণ্ট আছে তেন্তে 1 এপ্ৰিলৰ পূৰ্বে শাখাৰ পৰা আপুনি নতুন চেকবুক আৰু নতুন IFSC কোড সংগ্ৰহ কৰি লওক কিয়নো অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে 2020 আৰু 1 এপ্ৰিলত চৰকাৰে দেশৰ 3টা বেংকক পাঞ্জাৱ নেশ্যনেল বেংক আৰু অৰিয়েণ্টেল বেংক অফ কমাৰ্চ আৰু ইউনাইটেড বেংকক আৰু ইণ্ডিয়া একত্ৰিত কৰিছিল তদুপৰি দেনা আৰু বিজয় বেংকক আৰু বেংক অফ বৰোদাৰ সৈতে একত্ৰিত কৰা হৈছিল 1 এপ্ৰিল 2019 আনতে বহুতে ডাঙৰ গুৰুত্বপূৰ্ণ বিগ ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো কিছু অখিল গগৈলৈ পৰীক্ষাৰ বাবে সহায় আগবঢ়াব ধ্ৰুৱজ্যোতি কুৰ্মীয়ে কি ক'লে গৌৰৱ গগৈয়ে কিয়নো তাৰ লগতে কৈছে মৰণি বিধায়ক ধ্ৰুৱজ্যোতি কুৰ্মীয়ে পৰিকল্পিতভাৱে নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰাৰ বাবে নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়িছে ৰাজ্যৰ দলৰ প্ৰাৰ্থী অখিল গগৈলৈ মনোনয়ন প্ৰত্যাহাৰ পিছতে অখিল গগৈৰ প্ৰতি গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰিছে ধ্ৰুৱজ্যোতি কুৰ্মীয়ে কেৱল কৃতজ্ঞতা প্ৰকাশ কৰাই নহয় অখিল গগৈক নিৰ্বাচনী পৰীক্ষাৰ বাবে সহায় কৰা বুলিও মত ব্যক্ত কৰিছে ধ্ৰুৱজ্যোতি কুৰ্মীয়ে শেহতীয়াকৈ অখিল গগৈ ঘৰলৈ গৈছিল ধ্ৰুৱজ্যোতি কুৰ্মী কিন্তু ইয়াৰ বিপৰীতে শিৱসাগৰৰ পৰীক্ষাৰ বাবে অখিল গগৈলৈ সহায় আগবঢ়াব বুলি ব্যক্ত কৰিছে ধ্ৰুৱজ্যোতি কুৰ্মীয়ে মই কংগ্ৰেছত থাকি যে ৰাজ্যৰ দলৰ প্ৰাৰ্থীক পোনপটীয়াকৈ সহায় কৰিবলৈ যাব নোৱাৰোঁ কিন্তু অখিল গগৈৰ মোৰ শুভেচ্ছা আছে শিৱসাগৰৰ শুভমিত্ৰ আৰু গগৈ অথবা অখিল গগৈ এই দুইজন গগৈ তেওঁলোকৰ ভিতৰত এজন জিকিবই লাগিব কিন্তু ইয়াত কৈছে ধ্ৰুৱজ্যোতি কুৰ্মীয়ে এনেদৰে কৌশলপূৰ্ণ মন্তব্য আগবঢ়াইছে আৰু তাৰ লগতে কৈছে আনহাতে অখিল গগৈ সন্দৰ্ভত ধ্ৰুৱজ্যোতি কুৰ্মীয়ে প্ৰদান কৰা মন্তব্য সন্দৰ্ভত প্ৰক্ৰিয়া জানিবলৈ দিয়া গৈছে সাংসদ গৌৰৱ গগৈ আৰু ইয়াত কৈছে কিন্তু গৌৰৱ গগৈ এই প্ৰসংগৰ পৰা ফালৰি কাটি অখিল গগৈক চৰকাৰে এনেদৰে দীৰ্ঘদিন ধৰি জেলত বন্দী কৰি ৰখা ঘটনাকে তীব্ৰ সমালোচনা কৰাৰ পাছত আৰু এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ বিগ ব্ৰেকিং নিউজ এটা মুকলি হৈছে কিয়নো ইয়াত প্ৰথমতে এষাৰ কথা কৈ লৈছে যে EPFO আৰু NPSৰ পাৰ্থক্যৰ বিষয়ে জানক অৱসৰ পিছৰ সময়ছোৱাৰ বাবে সঠিক বিকল্প কি হ'ব তাৰ লগতে কৈছে বৰ্তমান সময়ত বহুতো বিনিয়োগ বিকল্প উপলব্ধ যদিও বেছিভাগ বিনিয়োগ কৰি কোনটো বিকল্প বিনিয়োগ কৰিব লাগে সেই বিষয়ে সমস্যাৰ সন্মুখীন হোৱা দেখা যায় নেশ্যনেল পেঞ্চন চিষ্টেম NPS আৰু এমপ্লয়িজ আৰু প্ৰভিডেণ্ট ফাণ্ড EPFৰ হৈছে বেছিভাগ কৰ্মচাৰীৰ বাবে আটাইতকৈ প্ৰচলিত বিকল্প কিন্তু এই দুইটা বিকল্প ৰাজ্যৰ কৰ্মচাৰীসকলে বিনিয়োগ কৰি কৰ ৰেহাইৰ লগতে ভাল ৰিটাৰ্ণ লাভ কৰিব পাৰে অৱশ্যে দুইটাৰ ভিতৰত কোনটো বিকল্প ভাল হয় সেইটো কৰ্মচাৰীজনৰ বিপদাংশ লোৱা ক্ষমতা কিন্তু সুৰক্ষা লক ইন আৰু তৰলতা আৰু পৰিপক্কতা আদি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে দুইটা বিকল্পৰ মাজত আপোনাৰ সঠিকভাৱে বিনিয়োগটো বাছনি কৰিবলৈ কিছুমান গুৰুত্বপূৰ্ণ বিষয় বিশ্লেষণ কৰা হৈছে যাৰ ওপৰত ভিত্তি কৰি আপুনি সঠিক সিদ্ধান্ত ল'ব পাৰিব সমগ্ৰ দেশৰ লগতে আমাৰ ৰাজ্যতো
প্ৰভিডেণ্ট ফাণ্ড আৰু বহু দশক ধৰি চলি আছে 20টাকৈ অধিক কৰ্মচাৰী থকা কোম্পানীবোৰে 15,000 টকাকৈ কম মাহিলী মৌলিক দৰমহাৰ সৈতে তেওঁলোকৰ কৰ্মচাৰীসকলৰ এই ফাণ্ডটো প্ৰদান কৰাটো প্ৰয়োজনীয় অৱশ্যে অধিক মৌলিক দৰমহা আৰু কৰ্মীসকলে ইয়াক যোগদান কৰিব পাৰে কিন্তু তাৰ লগতে এটা অতি গুৰুত্বপূৰ্ণ কথাটোৱে কোৱা হৈছে যে EPFৰ ন্যূনতম অৱদান হৈছে PFৰ দৰমহা 12% যি হৈছে মৌলিক দৰমহা আৰু DA আৰু ফুড কনচেশ্যন নগদ মূল্য আৰু ৰিটেইনিং এলায়েন্সক ধৰি ৰখা হৈছে আৰু তাৰ লগতে কিছু ৰাজ্যৰ কৰ্মচাৰীসকলৰ ইচ্ছা অনুসৰি সৰ্বাধিক অৱদান 15,000 টকাৰ পৰা 12% অৰ্থাৎ প্ৰতি মাহে 18,000 টকালৈকে সীমিত হ'ব পাৰে অৱশ্যে কৰ্মচাৰীসকলে তেওঁলোকৰ মৌলিক দৰমহা 100%ৰ বাবে EPFত স্বেচ্ছামূলক অৱদান আগবঢ়াব পাৰে কিয়নো তাৰ লগতে অতি গুৰুত্বপূৰ্ণ কথাটো ইয়াত কৈছে যে EPFৰ আৰু বিপৰীতে NPSৰ বিগত দশকত আৰম্ভ কৰা হৈছিল এইটো ভাৰতৰ চৰকাৰে আৰম্ভ কৰা এক পেঞ্চন কাম ইনভেষ্টমেণ্ট আৰু তাৰ লগতে ভাৰতীয় নাগৰিকৰ আৰু ভাৰতীয় বিদেশী নাগৰিকৰ কাৰ্ডধাৰকে ইয়াত বিনিয়োগ কৰিব পাৰে আৰু NPSৰ হৈ এক স্বেচ্ছামূলক অৱদান আঁচনি য'ত টিয়াৰ আৰু ইয়াত নিম্নত 500 টকাৰ পৰা আৰু টিয়াৰ 2 একাউণ্টত নিম্নতম 1,000 টকা জমা দিব পাৰে যিকোনো ব্যক্তিয়ে ইয়াৰ নিয়োগকৰ্তাৰ জৰিয়তে বা স্বতন্ত্ৰভাৱে NPSৰ সৈতে সহযোগ কৰিব পাৰে বিনিয়োগকাৰীসকলে তেওঁলোকৰ আৰু বিপদাংশ আৰু লোৱাৰ সামৰ্থ্য অনুসৰি ইকুইটি আৰু কৰ্পৰেটৰ ঋণ চৰকাৰী বণ্ডত বিনিয়োগ কৰাৰ আৰু কৰিবলৈ বাছনি কৰিব পাৰে কিয়নো কৈছে যে NPSৰ টিয়াৰ আৰু ওপৰৰ কৰ দায়বদ্ধতা কৰ্ত আৰু তাৰ পাছতে কয় যে নিয়মীয়া কৰ প্ৰণালীৰ অধীনত আৰু নিয়োগকৰ্তাৰ জৰিয়তে 1.5 লাখ টকালৈকে NPSৰ মুঠ উপাৰ্জনৰ পৰা কৰ্তন কৰিব পাৰি ইয়াৰ অধীনত কৰ্মচাৰীজনৰ মুঠ উপাৰ্জনৰ 50,000 টকা কৰ্তন কৰিব পাৰি বিনামূলীয়া কৰ প্ৰণালীৰ অধীনত নিয়োগকৰ্তাৰ মৌলিক দৰমহা 10%লৈকে মুঠ উপাৰ্জনৰ পৰা কৰ্তন কৰিব পাৰি আনহাতে যেতিয়া সৰল আৰু প্ৰণালীৰ কথা আহে প্ৰাথমিক দৰমহা মাত্ৰ 10% কৰ্তন হয় আৰু সেয়ে ইয়াত কৈছে যে NPSৰ গ্ৰাহকসকলৰ বয়স 60 বছৰ হ'লে কৰ্পৰেটৰ পৰা 60% ধন উলিয়াৰ অনুমতি দিয়া হয় বাকী 40% ব্যক্তিজনৰ এনুইটি হিচাপে পৰিশোধ কৰা হয় ইয়াৰ উপৰি কৰ্মচাৰী এজনে আঁচনিৰ অংশ হোৱাৰ 10 বছৰ পিছতে পুঁজিটো 25%লৈ প্ৰত্যাহাৰ কৰিবলৈ অনুমতি পোৱাৰ পাছত আৰু এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ ব্ৰেকিং নিউজটা মুকলি হৈ আহিছে কিয়নো কৈছে হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা নাই প্ৰথমে মইহে মুখ্যমন্ত্ৰী হ'ম তাৰ পিছত সুবিধা পাব হিমন্ত বিশ্ব শৰ্মাই কিন্তু তাৰ লগতে কৈছে কংগ্ৰেছৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী BPFৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ঢেকিয়াজুলি সমষ্টিৰ চলাল নিৰ্বাচনৰ প্ৰচাৰ ঢেকিয়াজুলি উত্তৰাঞ্চলৰ আৱৈধ চেণ্টাৰত কংগ্ৰেছৰ প্ৰাৰ্থী বেণুধৰ নাথৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহে হাগ্ৰামা মহিলাৰীয়ে টাৰ্গেট কৰিলে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক নিৰ্বাচনী প্ৰচাৰ সভাত হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰে BPFৰ প্ৰধান হাগ্ৰামা মহিলাৰীগৰাকীয়ে কিয়নো হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখিছে তেওঁৰ সপোন কেতিয়াও পূৰণ নহয় মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা নাই হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হোৱাৰ বাবে নাই হিমন্ত বিশ্বৰ মই প্ৰথমে মুখ্যমন্ত্ৰী হ'ম তাৰ পিছতে হিমন্ত বিশ্ব শৰ্মাই সুবিধা পাব মই থকাত হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হ'ব নোৱাৰে আৰু তাৰ লগতে কয় যে বিজেপি মুখ্যমন্ত্ৰীক লৈ কাজিয়া আছে সেইবাবে বিজেপিৰ পৰা ওলাই আহিছোঁ চৰকাৰ গঠন হোৱা নাই তাৰ পূৰ্বে বিজেপিৰ মুখ্যমন্ত্ৰীক লৈ টানি চলিছে দুজনৰ মাজত কংগ্ৰেছৰ মহাজোঁটে 101টা আসন চৰকাৰ গঠন কৰিব ক'লে হাগ্ৰামা মহিলাৰীয়ে কিয়নো অতি গুৰুত্বপূৰ্ণ কথাটো কৈছে যে উল্লেখযোগ্য যে আজি ঢেকিয়াজুলি উত্তৰাঞ্চলৰ বনগাঁৱৰ ঢেকিয়াজুলি কংগ্ৰেছৰ প্ৰাৰ্থী বেণুধৰ নাথৰ হৈ BPFৰ প্ৰধান হাগ্ৰামা মহিলাই নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয় উক্ত সভাত হাগ্ৰামাই হিমন্ত বিশ্ব শৰ্মাক চোকা সমালোচনা কৰাৰ আৰু শ্ৰীৰামপুৰ বক্সিহাটৰ চুপাৰী আৰু পাণ মাছ গৰু মছলা কয়লা আৰু চিণ্ডিকেটৰ টকা হিমন্তই ভাগ পায় বুলি উল্লেখ কৰিছে আৰু লগতে বড়ো জাতিক হিমন্তই ধ্বংস কৰিব বিচাৰিছে সেইবাবে বিজেপিক আগন্তুক দিনক উৎখাত কৰিব লাগিব বুলি স্পষ্ট মন্তব্য কৰে সন্ধিয়া আনতে বহুতে ডাঙৰ ব্ৰেকিং নিউজটা মুকলি হৈ আহিছে কিয়নো কৈছে বিজেপি দল থাইলেণ্ড মাগুৰ দৰে সময় থাকোঁতে পুখুৰী আৰু পাৰ দলিয়াই পেলাব লাগিব কংগ্ৰেছৰ 5 গেৰাণ্টি হৈ মহামাৰত পদ্ধত বদলৈ তাৰ লগতে কৈছে চৰাইদেউ জিলাৰ অন্তৰ্গত 105 নং মহমাৰা বিধানসভা সমষ্টিৰ সোমাব বিজেপি প্ৰাৰ্থী যোগেন মোহনৰ হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্বাচনী প্ৰচাৰ চলোৱা সময়তে সমষ্টিটোতো কংগ্ৰেছৰ দলৰ হৈ কেইবাখনো প্ৰচাৰ সভাত অংশ লৈ সাংসদ পদুত বদলৈ কিয়নো কৈছে কংগ্ৰেছৰ 5টা গেৰাণ্টি লৈ মহামাৰত প্ৰচাৰ চলোৱা পদুত বদলৈ বিজেপি দলক থাইলেণ্ড মাগুৰ দলৰ লগত তুলনা কৰি কয় যে সময় থাকোঁতে দলীয় কৰ দিব নোৱাৰিলে আৰু থাইলেণ্ড মাগুৱে অসমৰ 7 পুৰুষীয়া কৃষ্টি সংস্কৃতি সৰু বৰ জাতি জনগোষ্ঠীৰ মাজত থকা সম্বাদ সম্প্ৰীতি নিষেধ কৰিব থাইলেণ্ড মাগুৰে যিদৰে পুখুৰী থলুৱা মাছ খাই বৃহৎ আকাৰ লয় সেইদৰে বিজেপি অসমৰ সৰু সৰু জাতি জনগোষ্ঠীৰ গিলি হিন্দুত্বৰ নামত অসমখনত নিষেধ কৰিব অসমৰ যি 7 পুৰুষীয়া আৰু ঐক্য সম্প্ৰীতি সেয়া ভাগ হৈ অসমখনক নিজৰ হাতত ৰাখিব